মোৰ এনেকুৱা লাগিছে দাদাই যেন কিবা এটা ৰুবুলদা কনিষ্ঠ কৰিব। মোৰ ৰুবুলদালৈ বহুত বেয়া লাগিছে। সি যে মোৰ কাৰণে বহুত কষ্ট পাইছে, আৰু যদি সি কষ্ট পায় মই সহ্য কৰিব নোৱাৰিম। নাই, মই কিবা এটা কৰিব লাগিব। কিন্তু মই কৰিমনো কি? এনেকৈতো ঘৰৰ ভিতৰত বহি থাকিলে মইচোন একোৱে কৰিব নোৱাৰিম। আৰু মায়ে বাৰু মোক ছাপোৰ্টে কৰে, কিন্তু দেউতা আৰু দাদাইতো একেলগে মিলি আছে। তেওঁলোকেতো মা আৰু মোৰ কথা কেতিয়াও নুশুনিব। মই কিবা এটা অন্য ৰাস্তা উলিয়াব লাগিব। কাকলিকো মই লগ কৰিবলৈ যাব নোৱাৰা হ'লোঁ, আৰু কাকলিও দাদালৈ ভয় কৰে আহিবলৈ। তথাপিও মই কিবা এটা কৰি কাকলিক মাতিব লাগিব। হে প্ৰভু, তুমিয়ে মোক কিবা এটা ৰাস্তা দেখুওৱা মোক। মই যাতে ৰুবুলদাৰ ওচৰলৈ চিৰদিনৰ বাবে গুচি যাব পাৰোঁ। তই যে জানমণিক বাৰে বাৰে লগ কৰি থাক, তোক ৰাজাই হাক দিছিলে নে নাই? তাৰপিছতো তই কথা নুশুন যে? তই বাৰে বাৰে জানমণিক লগ কৰি থাক কিয়? আগতে পিটন খাই তই লাজ পোৱা নাই? এইবাৰ আকৌ পিটন খাবলৈ মন গ'ল তোৰ, হয়নে নহয়? তাক মই বাৰে বাৰে জানমণিৰ পৰা আঁতৰি যাবলৈ কৈছিলোঁ, তথাপিও ই কথা নুশুনে, বাৰে বাৰে জানমণিক লগ কৰে। তোক মই আগতেই কৈছিলোঁ, তোক মই আগতেই ৱাৰ্ণিং দি থৈছিলোঁ যে তই জানমণিক লগ নকৰিবি, জানমণিৰ জীৱনৰ পৰা তই আঁতৰি যা। কিন্তু কিয় কথা নুশুনিলি? তই বাৰে বাৰে জানমণিক কিয় লগ কৰি থাক? আজি তোক মই ফাইনেল কৈ দিছোঁ, তই যদি জানমণিক লগ কৰিবলৈ হ নহয়, তোৰ মই হাড়দি এডালো নুঠোম। শুন, জানমণিক তোলৈ দিয়াটো দূৰৰে কথা, জানমণিৰ আশে পাশে যদি তোক মই কেতিয়াবা দেখোঁ নহয়, তোক কেনেকুৱা অৱস্থা কৰিম নহয়, তই সপোনতো ভাবিব নোৱাৰিবি। আপুনি যিমানেই চেষ্টা নকৰক কিয়, জানমণি মোৰ পৰা আঁতৰি যাব নোৱাৰে, আৰু ময়ো তাইৰ পৰা আঁতৰি যাব নোৱাৰোঁ। আমি দুয়োকে ভাল পাওঁ। আপুনি যিমানেই চেষ্টা নকৰক কিয়, জানমণিক আপুনি বেলেগ ল'ৰালৈ কেতিয়াও বিয়া দিব নোৱাৰে, কেতিয়াও নোৱাৰে। আৰু এদিন মই জানমণিক মোৰ নিজৰ কৰি হেৰিম। কি কৈছ? তই জানমণিক এৰিব নোৱাৰ? ৰুবুলা কেনেকৈ পিটিছে যে জানমণি ককাইকে? ৰুবুলাচোন এতিয়া মৰি থাকিব এনেকৈ মাৰিলে। ৰাজাদা, এনেকৈ ৰুবুলাক নেমাৰিব ৰুবুলাক। ৰুবুলা মৰি থাকিব। কিয় মাৰিছে আপুনি? তই ইয়াত কিয় আহিছ? তই ঘৰত যা, নতুবা তোৰো অৱস্থা ইয়াৰ নিচিনাই হ'ব। বুজি পাইছ নাই? যা বুলি কৈছোঁ, ঘৰত যা। ৰাজাদা, আপোনালোকে ইয়াত ভাল কৰা নাই, বহুত বেয়া কৰিছে। ৰুবুলদাক এনেকৈ বাধা কৰিব নালাগিছিল আপোনালোকে। এতিয়া তই মোক শিকাবি নেকি কি ভাল কৰিব লাগিব, কি বেয়া কৰিব লাগিব? আৰু তোকো মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ, তই জানমণিক বেছিকৈ লগ কৰিবলৈ যাব নোৱাৰ। কিন্তু আৰু যদি জানমণিক বেছিকৈ লগ কৰি থাক নহয়, তোকো মই সোধা নিম কিন্তু, কৈ থলো হ'লে। আৰু শুন, তোক এইবাৰলৈ মই এৰি দিলোঁ। নেক্সট বাৰ যদি তোক মই জানমণিৰ লগত দেখা পাওঁ নহয়, জানমণিক যদি তই লগ কৰিবলৈ বিচাৰ, তোক মই এনেকুৱা অৱস্থা কৰিম নহয়, তই সপোনতো ভাবিব নোৱাৰিবি। গতিকে আজিৰ পৰা তই জানমণিক পাহৰি যা। আৰু তই এটা কথা মনত ৰাখিবি, আমাৰ ৰাজাই যিটো কথা কয় নহয়, সেইটো কৰি দেখায় কিন্তু। সেইবাবে কৈছোঁ, জানমণিক তই পাহৰি যা, নতুবা তোৰ এনেকুৱা ধুলাই হ'ব নহয়, তোক হাড় দি এডালো নুঠোম। ব'ল এতিয়া, নেক্সট টাইম ইহঁতক মই জানমণিৰ লগত দেখিলে ইহঁতৰ নামৰ নিচান মই মিটাই দিম, কৈ থলো হ'লে। এনেকৈনো মানুহক মাৰেনে? ইহঁতক মই এনেকুৱা সাও দিছোঁ নহয়, ইহঁতে যাতে সেই মৰিবৰ সময়ত কেলি পচি মৰে, এনেকুৱাকৈ সাও দিছোঁ মই। বোলে তোমাৰ যে বহুত তেজ ওলাইছে, তোমাৰ মুখখন অৱস্থাই নাই। এই ৰাক্ষসকেইটা বাৰু তোমাক ইমান বেয়াকৈ মাৰধৰ কৰিব লাগেনে? ব'লা ৰুবুলা, মই তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। নালাগে কাকলি, মই পাৰিম। মোক ডক্টৰৰ ওচৰলৈ তুমি নিব নালাগে, মই এনেকৈ যাব পাৰিম। কাকলি, ইহঁতে মোক যিমানেই নামাৰক কিয়, মই জানমণিক পাহৰি যাব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। কিন্তু ৰুবুলা, তুমি যদি জানমণিক পাহৰি যাব নোৱাৰা, ইহঁতে এদিন তোমাক মাৰি পেলাব তোমাক। মৰিম মই, কিন্তু মই জানমণিক পাহৰি যাব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। তাইক মই নিজৰ কৰিমেই। হ'ব দিয়া ৰুবুলা, এইবোৰ কথা আমি পিছতো পাতিব পাৰিম। এতিয়া তোমাৰ বহুত তেজ ওলাইছে, তোমাক মই অলপ ড্ৰেছিং কৰি দিওঁ বোলা। জানমণি, এনেকৈ ৰুমটোৰ ভিতৰতে আৰু কিমান সোমাই থাকিবি? ব'ল, ভাতকেইটা খাই ল'গে ব'ল। মা, মই ভাত নাখাওঁ, তহঁতি খাগে যা। মোৰ ভাত খাবলৈ অলপো মন যোৱা নাই। কিন্তু এনেকৈ লঘোণে ভোকে থাকিলে কি হ'ব কচোন? তই দুৰ্বল হৈ যাবি। ব'ল, ভাতকেইটা খাই ল'গে ব'ল। হ'বলৈ দে মা, মই দুৰ্বল হৈ মৰি গ'লেও একো নাই। আজি মোৰ লগত যিটো হৈছে, মইনো জীয়াই থাকি কি কৰিম? এনেকৈ তই কিয় কৈছ হা? তই এনেকৈ ক'লে মোৰ বহুত দুখ লাগে। মই সকলো বুজি পাইছোঁ, তোৰ অন্তৰৰ কথা। মই মাজনীয়ে বুজি নাপালে কোনে বুজি পাব কচোন? কিন্তু মই তোৰ ককা আৰু দেউতাৰ ওচৰত যে নিৰুপায়, তেওঁলোকক যে মই বুজাব নোৱাৰোঁ। আৰু
বুজাবলৈ গ'লেও মোকেহে ওলোটাই গালি পাৰে। মই এতিয়া কি কৰিম কচোন? তোক মই কেনেকৈ সহায় কৰোঁ? মই জানো তই অন্তৰত বহুত কষ্ট পাইছ। তোৰ ককায়ে তই গম নোপোৱাকৈ তোৰ বিয়া ঠিক কৰিছে। কিন্তু মোৰ যে অলপো মন নাই তোক মোৰ সেই ল'ৰাটোলৈ বিয়া দিবলৈ। নেজানো দেউতাই আৰু ককায়ে কেনেকৈ ল'ৰাজনক পচন্দ কৰিছে। সেই ল'ৰাজনৰ বোলে বহুত টকা পইচা। হয়তো টকা পইচা মোহতে চাগৈ তোক বিয়া দিবলৈ ওলাইছে। ইহঁত জানো কম। কিন্তু মই ৰুবুলকহে পচন্দ কৰোঁ। আৰু তই ৰুবুলৰ লগতে বিয়া হোৱাটো মই বিচাৰোঁ। কিন্তু মই কেনেকৈ কৰিম? মই যে নিৰুপায় হৈছোঁ। মা, তইতো ভালকৈ জানো মই ৰুবুল দাক বহুত ভাল পাওঁ আৰু ৰুবুল দাই মোক বহুত ভাল পায়। আমি দুইকে এৰি থাকিব নোৱাৰোঁ। আৰু মই দাদাই পচন্দ কৰা ল'ৰাটোলৈ বিয়া হ'ব নোৱাৰোঁ। মই কি কৰোঁ? তই এটা উপায় দেচোন মা। আৰু মই জানো মা, দাদাই ৰুবুলক কিবা অনিষ্ট কৰিব। সি মোক কি কৈছে জানো? মই যদি ৰুবুলক পাহৰিব নোৱাৰোঁ তেনেহ'লে সি ৰুবুলক হেনো মাৰি পেলাব। মই এতিয়া কি কৰিম? মই ৰুবুল দাক এৰি থাকিব নোৱাৰোঁ। কি হ'ব এতিয়া মা? নেজানো আৰু তোৰ ককাইটো কিয় এনেকুৱা হ'ল। সি বাৰু মোৰে সন্তান নে? মোৰ কেতিয়াবা বিশ্বাসেই নহয়। সি ৰুবুলক কেনেকৈ অনিষ্ট কৰিব পাৰে? ইমান অমায়িক ল'ৰাটো, ইমান শান্ত শিষ্ট ল'ৰাটোক সি এনেকৈ অনিষ্ট কৰিব পাৰেনে? আৰু যিটো ল'ৰাক সি বিয়া দিবলৈ ওলাইছে সেই ল'ৰাটোৰ কথা মই ভালদৰে জানো। সেই ল'ৰাটো হেনো মহাবদমাছ, গুণ্ডা বোলে। তালৈ যদি তই কেনেবাকৈ বিয়া হ'বলৈ হয় নহয় জানমণি, তোৰ যে জীৱনটো ধ্বংস হৈ যাব। সি কেৱল টকাৰ লোভত পৰি তোক বিয়া দিবলৈ ওলাইছে। মই চব কথা ভালদৰে জানো। জানমণি, তই কি হ'ল? তই এনেকৈ আহিছ যে? জানমণি, তোক মই এটা ডাঙৰ কথাই ক'বলৈ আহিছোঁ। বহুত ডাঙৰ কথা। ডাঙৰ কথা? কি ডাঙৰ কথা কাকলি? জানমণি, আজি ৰুবুলে ৰাস্তা দি আহি থাকোঁতে ৰাজাদাহঁতে বহুত বেয়াকৈ পিটিছে। তাৰ মুখখন অৱস্থাই নাই, বহুত তেজ ওলাইছে। মই তাক এইমাত্ৰ ড্ৰেছিং কৰি থৈ আহিছোঁ। কি ৰুবুলে পিটিলে? মই জানিছিলোঁ দাদাহঁতে যে ৰুবুলে কিবা এটা অনিষ্ট কৰিব। সি মোক কওঁতেই গম পাইছিলোঁ। ৰুবুল দা, আজি মোৰ কাৰণে ৰুবুল দাই বহুত কষ্ট পাবলগীয়া হৈছে। কাকলি, ৰুবুলা ক'ত আছে বাৰু এতিয়া? জানমণি, তই চিন্তা নকৰিবিচোন। ৰুবুলা এতিয়া ঠিকে আছে। তাক মই ড্ৰেছিং কৰি ঘৰত থৈ আহিছোঁ। কিন্তু জানমণি, ৰাজাদাই তোৰ ওচৰলৈ আমাৰ দুটাক আহিবলৈ মানা কৰিছে। কেনেবাকৈ যদি অহা দেখে তেনেহ'লে আমাৰ হেনো অৱস্থা বেয়া কৰি দিব। কি কৰোঁ বাৰু এতিয়া? একো যে উপায় পোৱা নাই। ৰুবুলাই তোৰ অবিহনে থাকিব নোৱাৰে। সি ইমান মাৰ খালেও তোক এৰিব নোৱাৰে, জাননে তই? মই জানো কাকলি, ৰুবুলাই মোৰ অবিহনে জীয়াই থাকিব নোৱাৰে। এটাই উপায় আছে, তহঁত দুটা বহুত দূৰলৈ গুচি যা, যাতে ৰাজাদাহঁতে তহঁতক বিচাৰি নাপায়। এনেকুৱা ঠাইলৈ গুচি যা। নতুবা ৰাজাদাই তোক সেই ল'ৰাটোলৈ বিয়া দি দিব আৰু তহঁত দুটাৰ জীৱন ধ্বংস হৈ যাব। মই এনেকৈ তহঁতক দেখিব নোৱাৰোঁ। তহঁত দুটা গুচি যা। আৰু মই যদি কেনেবাকৈ ইয়ালৈ আহি থকা গম পায় ৰাজাদাই মোক সোধাই নেৰিব কিন্তু। সেইকাৰণে কৈছোঁ, কিবা এটা সোনকালে ব্যৱস্থা কৰিব লাগিব। কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব কাকলি? কি কৰিব লাগে মই কৰিম বৰমা। আপোনালোকে নিশ্চিন্ত থাকক। যি হ'ব পিছত দেখা যাব।